লাইফত মই প্ৰথমবাৰৰ কাৰণে জেলৰ ভিতৰত আহিছোঁ আৰু জেলৰ ভিতৰৰ পৰা এই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাব। হেল্ল' এভৰিৱান, এতিয়া মই আছোঁ ইয়াতে কলকাতাৰ যতীন দাস মেট্ৰ' ষ্টেচন আৰু আজি মানে অলপ ফুৰিব ওলাই আহিলোঁ। আজি যিহেতু শনিবাৰ হয়, গতিকে আজি অলপ ইয়াতে ফুৰিম বুলি ওলাই আহিলোঁ। লগৰকেইটা মানে নোলালে, গতিকে মই অকলে ওলাই আহি গ'লোঁ আৰু ফাৰ্ষ্ট আলিপুৰ মিউজিয়ামত আহিছোঁ এতিয়া, আৰু তাৰ পৰা দমদমৰ পৰা মানে আলিপুৰৰ একদম নিয়াৰেষ্ট মেট্ৰ' হ'ল যতীন দাস। আৰু বেছি কথা নকওঁ, অলপ ইয়াতে ডাইৰেক্ট এতিয়া কিবা এটা খাই লওঁ, মানে বেয়া ভোক লাগিছে, ফাৰ্ষ্ট খাই লওঁ। আৰু গৰমটো অসমতো যেনেকুৱা কলকাতাতো আৰু তাতকৈও বেছি গৰম মানে, সেইটো কাৰণে উবেৰ চুবেৰ বুক কৰা নাই, ডাইৰেক্ট মেট্ৰ'ত আহি গৈছোঁ। মেট্ৰ'ত যিহেতু অলপ এচিও থাকে, গতিকে তাতে আহি গ'লোঁ আৰু কোৱাৰ্টাৰতে খাই আহা, ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰা, বেয়া ভোক লাগিছে, গতিকে নিয়াৰেষ্ট এখন ধাবাত যাওঁ, তাতে খাই লৈ এক্সপ্ল'ৰ কৰোঁ। আৰু অলপ দিন আগতে আমাৰ ডিম্পুৱে মানে তাতে ভিডিঅ' এটা বনাইছিলে আলিপুৰ মিউজিয়ামত, তো তাতে সেইটো কাৰণে ফাৰ্ষ্ট গৈ আছোঁ। তো লেটছ গ'। আৰু পূৰা কলকাতা যিহেতু ষ্ট্ৰীট ফুডছৰ কাৰণে পূৰা ফেমাছ, ইয়াতে পূৰা ষ্ট্ৰীট ফুডছে আছে, কিন্তু মোৰ বহুত গৰম লাগিছে, মই মানে এ চি তলত বহিহে খাব মন গৈছে, সেইটো কাৰণে ভাল জেগা এটাত গৈ পেলাই খাওঁ। আৰু এতিয়া মানে ৰেষ্টুৰেণ্ট এখনত আহিছোঁ, কিন্তু বেয়া গৰম মানে বাহিৰত, সেইটো কাৰণে এ চি ৰেষ্টুৰেণ্ট এখনতে আহিলোঁ। এনেই ষ্ট্ৰীট ফুডবিলাক মানে ট্ৰাই কৰাৰ মন আছিলে, কিন্তু উপায় নাই আৰু ইমান গৰম। খাই ল'লোঁ, পূৰা বেয়া ভোক লাগি আছিলে মানে, তো এই ৰেষ্টুৰেণ্টখনত খালোঁ। ৰেষ্টুৰেণ্টখনৰ নাম আছিলে ৱাই ফ্ৰাই কানেকশ্যন, আৰু মজা ৰেষ্টুৰেণ্ট হয় দেই। মই ৰিভিউটো আপোনালোকক ভালকৈ কৈ আছোঁ ৰখক। মই খালোঁ চিকেন কচা আৰু পোলাও। আমাৰ তাত হোৱা হ'লেতো এইখিনি দাম 400মান টকা হ'ল হয় গুৱাহাটী ভাল ৰেষ্টুৰেণ্টত। ইয়াতে দামবিলাক বহুত কম মানে খোৱাৰ। মই য'ত খাইছিলোঁ তাতে চিকেন কচা আৰু পোলাও জাষ্ট 150 ৰুপিজ, ভাবকচোন, 150 টকাত। মইতো 150 টকা বুলি কওঁতে ভাবিছিলোঁ একদম বহুত কম দিব নেকি, আৰু কিবা খানা অৰ্ডাৰ দিম বুলি ভাবিছিলোঁ। যেতিয়া আহিলে মানে সেইখিনিয়ে খাবলৈ কমপ্লিট কৰিব নোৱাৰিলোঁ। তাৰোপৰি আৰু খালোঁ লচ্চি, তাৰপিছতে সেয়াই আৰু পোলাও আৰু চিকেন কচা। পেট অলৰেডি মানে ভৰ্তি হৈ আছে। আৰু কলকাতা অহাৰ পৰা কালিও কৈছোঁ, ডেইলি মানে খাই থকাই হৈছে। ৰাস্তা চাওকচোন, পূৰা মজা লাগে দেই ৰখি। এতিয়া ৰখি থাকি লাভ নাই, এতিয়া আলিপুৰ মিউজিয়ামটোত যাওঁ, জেলটোত মানে। ইয়াৰ পৰা খোজকাঢ়ি যাব পাৰি, 10 মিনিটমান সময় লাগে। তো খোজকাঢ়ি ইয়াৰ পৰা গুচি যাওঁ। গাড়ী হুলস্থুলত হয়তো মোৰ মাতটো ভালকৈ নাহিব পাৰে, তো ইয়াৰ পৰা চিধা গৈ থাকিলে হ'ল আৰু মানে, আৰু 5-10 মিনিটত পাই যামগৈ। তো এতিয়া আমি জেলত যাম। ফাইনেলি সোমাই গ'লোঁ এতিয়া মিউজিয়ামটোত, জেলৰ ভিতৰত মানে, আৰু প্ৰথমবাৰ জেলৰ ভিতৰত আহিছোঁ। সোমাই মানে একদম অতীজৰ পৌৰাণিক যুগলৈ ঘূৰি যোৱা নিচিনা লাগে চবফালে। বতৰটো ইয়াত মানে বাহিৰত যদিও গৰম, ইয়াতে গছ গছনি বহুত, মানে ঠাণ্ডা বতাহ মাৰি আছে ধুনীয়াকৈ। এতিয়া অলপ এক্সপ্ল'ৰ কৰিম বাৰু, এটা এটাকৈ ভিতৰত গৈ লওঁ। আৰু এটা মানুহৰ টিকেট এজনৰ 30 ৰুপিজকৈ হয়, আৰু সন্ধিয়া যদি কোনোবা আহে 6:30 বজাত এটা চাউণ্ড শ্ব' হয়, তাৰ কাৰণে এক্সট্ৰাকৈ টিকেট কাটিব লাগে 100 ৰুপিজ। মই জাষ্ট অলপ ফুৰিম আৰু মানে সেইবিলাক চাউণ্ড শ্ব' নাচাওঁ আৰু, যিহেতু সময়ৰ অভাৱ আজি। অলপ মই ফটো চটো উঠাই লওঁ এতিয়া। আৰু এই জেলখনতে আমাৰ ভাৰতৰ যিসকল স্বাধীনতা সংগ্ৰামী আছিলে, তেওঁলোকক আবদ্ধ কৰি ৰখা হৈছিলে এই জেলৰ ভিতৰতে। জেলখনৰ ভিতৰত গৈ চাওঁ কেনেকুৱানো আছে ধুনীয়াকৈ। এইটোতো জাষ্ট বাহিৰৰ এটা কেম্পাছ হয়, বাহিৰত জাষ্ট সোমাইছিলোঁহে, কিন্তু ভিতৰত গৈ চাওঁ কি কি আছে। এইটো চাইডে গ'লেই হয়তো গেলোছ মানে ফাঁচীৰ মঞ্চ, নেহেৰু চেল, নেতাজী চেল, মানে তেওঁলোকক আবদ্ধ কৰি ৰখা জেগাখিনি হয়তো এনেকৈ ৰখা হৈছে। আৰু একজেক্ট এইটো জেগাতে মানুহক আগতে ফাঁচি দিয়া হৈছিলে, যিসকল স্বাধীনতা সংগ্ৰামী আছিলে তেওঁলোকক একজেক্ট সেইটো জেগাতে ফাঁচি দিছিলে। ভাবকচোন, আজিৰ পৰা কিমান বছৰ আগতে ভাৰতৰ সংগ্ৰামী জেলত কাক কাক ফাঁচি দিয়া হৈছিলে শ্বহীদ, তেওঁলোকৰ নাম ইয়াতে লিখা আছে। কানাইলাল দত্ত, সত্যেন্দ্ৰনাথ বসু, চাৰু চন্দ্ৰ বোস, এনেকৈ গোটেইকেইজনৰে নাম ইয়াত লিখা আছে, কোনদিনা ফাঁচি দিয়া হৈছিলে। আৰু একজেক্ট চাওক না, এই ছেইম জেগাটোতে ফাঁচি দিছিলে তেওঁলোকক আজিৰ পৰা প্ৰায় 100 বছৰ আগতে। আৰু তেওঁলোকৰ বিষয়ে এই ৱালত লিখা আছে, এই ৱালে যেন এতিয়াও মানে তেওঁলোকৰ কথা কয়। আৰু তেওঁলোকক তাতে ফাঁচি দি আনি ইয়াতে অট'পচি কৰা হৈছিলে, মানে পষ্টমৰ্টম যোনটো আজিৰ যুগত, ছেইম জেগাত ইয়াতে শুৱাই লৈ চাওকচোন, এইখিনি ছেইম ইয়াতে তেওঁলোকক শুৱাই লৈ তেওঁলোকক মানে পষ্টমৰ্টম টাইপ কৰা হৈছিলে। ভাবিলে মানে এতিয়াও ভয় লাগি যায়, যে এতিয়াও সেই মানে গাটো শিহৰি উঠে ভাবিলে। মানে এতিয়া কেনেকুৱা এটা ফিলিং হয়, মানে আপুনি যদি ইয়াতে আহিব ন, তেতিয়া আপোনাৰ এই ফিলিংটো হ'ব, মানে এটা বেলেগ লেভেলৰ অনুভূতি। আৰু এটা ৰুম য'ত তেওঁলোকক
ৰখা হৈছিলে জেলৰ ভিতৰত। সেনেকৈ ব্ৰিটিছে আমাৰ ভাৰতীয়সকলক অত্যাচাৰ কৰিছিলে। ইয়াৰ লাইফত প্ৰথমবাৰৰ কাৰণে জেলত আহিছোঁ, তাকো জেলৰ ভিতৰৰ পৰা ভিডিঅ' বনাই আছোঁ আপোনালোকক। আৰু এইটো হ'ল ভাৰতৰ প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী ডাক্তৰ বিধান চন্দ্ৰ ৰয়। তেখেত ৱেষ্ট বেংগলৰ দ্বিতীয়জন মানে মুখ্যমন্ত্ৰী আছিলে। তেওঁক ইয়াতে ৰখা হৈছিলে এনেদৰে। ইয়াতে এইখন জেলৰ ভিতৰতে এই চেলটোতে তেওঁক আবদ্ধ কৰি ৰখা হৈছিলে। ডাক্তৰ বিধান চন্দ্ৰ ৰায় চেল বুলি কোৱা হয়। মানে য'ত য'ত তেওঁলোকক ৰখা হৈছিলে, যোনবিলাক ৰুমত, সেইবিলাকক চেল বুলি কোৱা হয়। বা দেখি মানে বেলেগ এটা ভয় লাগি যায় আৰু দেই। ইয়াতে তেওঁলোকক হয়তো কিমান অত্যাচাৰ কৰিছিলে ব্ৰিটিছে, মানে দেখি কিবা এটা বেয়া লাগি যায়। আৰু তেওঁলোকৰ সেই ত্যাগৰ বলতে আমি আজি স্বাধীনভাৱে ঘূৰিব পাৰিছোঁ। আৰু ইয়াতে ৰখা হৈছিল যতীন্দ্ৰ মোহন সেনগুপ্তা, তেখেতক দেশপ্ৰিয় বুলি কোৱা হয়। তেখেতক ইয়াতে এনেকৈ আবদ্ধ কৰি ৰখা হৈছিলে। আৰু তেখেতক 1930 চনৰ পৰা 1932 চন তেনেকুৱা সময়খিনিৰ ভিতৰত যতীন্দ্ৰ মোহন সেনগুপ্তক এইখন জেলৰ ভিতৰতে, এই ৰুমটোৰ ভিতৰতে ব্ৰিটিছে তেখেতক মানে শাস্তি দিছিলে। তাৰপিছতে অলপ আগত যাওঁ, আৰু অলপ আগত গৈ দেশবন্ধু চিত্তৰঞ্জন দাস, তেখেতক ইয়াত আবদ্ধ কৰি ৰাখিছিলে। চিত্তৰঞ্জন দাস দেশবন্ধু বুলি তেখেতক কোৱা হয়। আৰু মোৰ দেউতাৰ নামো চিত্তৰঞ্জন হয়। বহুতে নাজানে, ইউটিউবত কৈ থাকে আপোনাৰ দেউতাৰ নাম কি। দেউতাৰ নামো চিত্তৰঞ্জন নাথ হয়। তো এতিয়া জেলৰ বেলেগ বেলেগ মানে চেলকেইটাৰ পৰা ওলাই আহিলোঁ। দেখি মানে বেলেগ লেভেলৰ ভয় লাগি যায় তাত যোৱাৰ পিছত। আৰু এতিয়া বাকীখিনি অলপ চাওঁ, আৰু কেম্পাছটোতনো আৰু কি আছে গোটেইখিনি ধুনীয়াকৈ একবাৰ চাওঁ, আৰু চাই পেলাই সোনকালে ইয়াৰ পৰা ওলাই যাম। কলকাতাৰ এই আলিপুৰ জেল তেতিয়া ব্ৰিটিছৰ দিনতেই, মানে ব্ৰিটিছে ভাৰতৰ যিসকল স্বাধীনতা সংগ্ৰামী, তেতিয়া ব্ৰিটিছৰ মেইন হাবটো কলকাতাই আছিলে। ইয়াতে মানে আবদ্ধ কৰি ৰাখিছিলে। সঁচাই কিন্তু মানে কলকাতাত আহিলে এনেকুৱা এটা লাগে ন, মানে কলকাতাটো মেট্ৰ' চিটি হয়, আৰু একদম পৌৰাণিক যুগৰ, মানে একদম ব্ৰিটিছৰ দিনৰ মেট্ৰ' চিটিৰ ফিল এটা আহে। মই দিল্লী বা বেংগলোৰ বা সেইটো ছাইডেও গৈছোঁ যদিও কলকাতাত মানে পুৰণা বিল্ডিংবিলাক আছে, আৰু ভাবিলে আচৰিত লাগে। মানে এতিয়া আমাৰ RBI 1935ত প্ৰথম কলকাতাতে আহিছিলে হেডকোৱাৰ্টাৰ, তাৰপিছত 37ত হেডকোৱাৰ্টাৰটো মুম্বাইলৈ লৈ গ'ল। তেনেকৈ মানে কলকাতা চিটিখন এটা সময়ত বহুত ডাঙৰ আছিলে মানে মেট্ৰ', কিন্তু এতিয়া মানে বহুত পিছ পৰি গ'ল। মুম্বাই, দিল্লী সেইবিলাক বহুত আগত গুচি গ'ল। এতিয়া আৰু বেলেগ বেলেগ কি আছে ইয়াতে চাওঁ। এইটো হ'ল জৱাহৰলাল নেহেৰু চেল। তেখেতক 1934 চনত ইয়াতে আবদ্ধ কৰি ৰখা হৈছিলে এখন জেলৰ ভিতৰতে। জৱাহৰলাল নেহেৰু, আমাৰ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু, এই গোটেই এৰিয়াটোত তেখেতক আবদ্ধ কৰি ৰখা হৈছিলে। তেখেতৰ স্মৰণতে ইয়াতে বহুত কিবা কিবি বনাই থোৱাও আছে। এই গোটেই 4টা ৰুমত হয়তো জৱাহৰলাল নেহেৰুকে ৰখা হৈছিলে। ভাবিলে মানে আচৰিত লাগে। আৰু ইয়াতে লিখি থোৱা আছে যে মানে জৱাহৰলাল নেহেৰু যেতিয়া আহিছিলে তেতিয়া তেওঁৰ মানে তেওঁৰ কন্যা আছিলে ইন্দিৰা গান্ধী। আৰু ইন্দিৰা গান্ধী যেতিয়া জৱাহৰলাল নেহেৰুক মানে ইয়াৰ ভিতৰত তেওঁ তেওঁক লগ কৰিব আহে, এনেকৈ মানে গছৰ তলত বহি থাকে। আৰু জেলৰ ভিতৰৰ পৰা জৱাহৰলাল নেহেৰু ওলাই আহি তেখেতক লগ কৰিবলৈ ওলাই আহে। মানে একদম পূৰা ৰিয়েল মানে ফিল এটা আহে। আৰু কাৰণ একজেক্ট ছেইম বস্তুখিনি একেখিনি জেগাতে হৈছিলে। মানে সেই ফিলটো লৈ চাইছোঁ কেনেকুৱা লাগে। মানে ইমান সৰু এটা ৰুমৰ ভিতৰত আগতে মানুহবিলাক আছিলে, আৰু ইমান শাস্তি দিছিলে ভাবকচোন। বেলেগ লেভেলৰ ফিল আহে কিন্তু। আৰু সেইটো চাইডে আছে প্ৰিজন লাইফ ইন আন্দামানছ। এতিয়া বৰ্তমান যিটো আন্দামান নিকোবৰ দ্বীপপুঞ্জ আছে, মানুহে তাত ফুৰিবলৈ যায়। তাতো এটা জেগাত, তাতো এখন জেল আছিলে। তাতো আমাৰ বহুত ভাৰতৰ সংগ্ৰামীক তাত আবদ্ধ কৰি ৰখা হৈছিলে। ইমান গৰম, মানে মই ঘামি অৱস্থা নাই। আমাৰ লগৰ চবেই বেলেগ বেলেগ জেগাত ফুৰিব গৈছে, শ্বপিং মল বা ক'ৰবাত। মোৰ মানে এনেকুৱা ধৰণৰ বস্তুবিলাকত বেছি ইণ্টাৰেষ্ট আছে। আৰু যেতিয়াৰ পৰা আমাৰ ডিম্পু দাই ভিডিঅ'টো বনালে, মই আগতে এই জেলখনৰ বিষয়ে জানিছিলোঁ যদিও মানে মানুহ যে ফুৰিব আহে সেই কথাটো গম পোৱা নাছিলোঁ। ডিম্পু দাই ভিডিঅ'টো বনালে, তাৰপিছতে তেতিয়াই মই ভাবিছিলোঁ আমি কলকাতা গৈ আছোঁ, মই অকলে হ'লেও ইয়াত যাম। লগৰকেইটা আজি উইকেণ্ড বুলি ফুৰিব গ'ল মলত। আৰু মই মানে এনেকুৱা ইতিহাসৰ বস্তুবিলাক বেছি ভাল লাগে, পঢ়িও ভাল লাগে, মানে আহিও ভাল লাগে। সেইটো কাৰণে আহি গ'লোঁ, আপোনালোককো একবাৰ দেখাম বুলি আহি গ'লোঁ। এতিয়া মই সেইটো চাইডে যাম, আন্দামানত কেনেকৈ আছিলে মানুহ চাবলৈ। উঠি যাওঁ আৰু চাওঁগৈ তাত কেনেকৈ মানুহ আছিলে, আগতে একবাৰ চাই আহোঁ। আৰু এনেকৈ আন্দামানৰ জেলত আমাৰ ভাৰতৰ সংগ্ৰামীসকলক কাম কৰিব দিয়ে। মানে তাত জেলত কাম কৰিবলৈ দি এনেকৈ বন্দী কৰি ৰাখে তেওঁলোকক। চাওকচোন, দেখি বেয়া লাগি যায় মানে।
এতিয়া তাৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি এতিয়া ফাৰ্ষ্ট এইটোত যাম আকৌ এবাৰ। এইটো হ'ল পুলিচ মিউজিয়াম। ইয়াতে কি লিখা আছিলে চাওঁচোন বাৰু। দ্য মিউজিয়াম কণ্টেইনছ অৰিজিনেল গানছ। গানবিলাক আছে মানে অস্ত্ৰ শস্ত্ৰবিলাক আছে ব্ৰিটিছৰ। গৈ পেলাই চাওঁ একবাৰ ভিতৰত গৈ। বহুত ডাঙৰ এৰিয়া হয় মানে, এইটো ঘূৰি থাকিলে প্ৰায় 2 ঘণ্টামান টাইম যাব। মানে আমাৰ বিভিন্ন যিবিলাক অস্ত্ৰ শস্ত্ৰ, বন্দুক বাৰুদ গোটেইবিলাক ইয়াতে মানে ধুনীয়াকৈ থৈ দিছে। ফুৰি থকা হৈছে মানে আৰু মোৰ হয়তো মেডামক মিছ কৰা হৈছে আৰু মই ভিডিঅ'টোৰ জৰিয়তে তেখেতক জনাই দিছোঁ আপোনাক মিছ কৰা হৈছে। নেক্সট টাইম যেতিয়া আহিম আকৌ আহিম, একেলগে ফুৰিম ইয়াতে। নেক্সট টাইম আহিলে একেলগে ফুৰিম আৰু। কালি বজাৰত গ'লোঁ, তাই দেখি বজাৰখন দেখি পগলা হৈ গৈছে। এনেও ছোৱালী মানুহ বজাৰ ভাল পায় ন, তো তোমাক বজাৰ লৈ যাম আহিলে নেক্সট। চুলি কাটিব শিকায় এনেকৈ তেওঁলোকক মানে চুলি কাটা নাপিত চব ট্ৰেইনিং দিয়ে। ছাইডত এজন মানে ব্ৰিটিছ চিপাহী ৰখি থাকে আৰু পূৰা। আৰু এইটো বস্তু দেখি মোৰ বহুত বেয়া লাগি গ'ল দেই। কেনেকৈ শাস্তি দিছে চাওকচোন দেই পূৰা মানে। আৰু ইয়াত পূৰা গজাল লগোৱা থাকে চাটুকডালত। মই ওচৰৰ পৰা দেখাই দিছোঁ চাওক, মানে দেখি ইহঁতক দেখি খং উঠি যায় এতিয়া। আমাৰ ভাৰতক কিমান কষ্ট দিছিল সিহঁতে ভাবকচোন। আৰু এওঁলোকৰ এই কষ্ট সহ্য কৰাৰ বলতেইতো আজি আমি স্বাধীনতা লাভ কৰিবলৈ সক্ষম হ'লোঁ আৰু স্বাধীনভাৱে এতিয়া মই এনেকৈ ঘূৰি ফুৰিব পাৰিছোঁ। আৰু ইয়াত যে এনেকৈ চুলি কাটি থাকে, নিৰ্দিষ্ট সময় থাকে, ঠিক আছে। এনেকৈ মানে এই সময় চাই থাকে কিমান সময় হৈ গ'ল, তেনেকৈ একদম পূৰা সময় চাই থাকে। তেওঁলোকক চব কাম কাজ শিকায় মানে। আৰু এইখিনি সঁচা জেগা হয়, ইয়াতে সেনেকৈ আছিলে। ইয়াত আহিলে মানে চাওক না, ইয়াত আহিলে মানে বেলেগ এটা এনেকুৱা লাগে যেন এতিয়াও চলি আছে এইবিলাক। যে একদম ৰিয়েল ফিল হয় মানে। ইয়াত আপুনি এবাৰ যদি ইয়াতে ভিতৰত সোমাই নহয়, এনেকুৱা লাগিব কি আপুনি এই জেলখনৰ ভিতৰতে আহি গ'ল আৰু একবাৰ। চাওকচোন এইফালে এজনে এনেকৈ গা ধুই আছে, এইফালে কথা পাতি আছে, এইফালে বহি আছে। কিমান দুখ আছিলে তেওঁলোকৰ জীৱনত। প্ৰত্যেকজন এনেকৈ কয়দীবোৰে এনেকৈ বহি থাকে। তাৰপিছত ইয়াত আহিলে মানে আৰু এটা চাউণ্ড দিয়ে মানে, এই চাউণ্ডটোত সৰু পোৱালি ভয় খাই যায়। ইয়াত সৰু পোৱালি সোমাইছে এতিয়া, সিহঁতে কান্দি আছে। সেয়া চাউণ্ড এটা লগাই থৈছে সিহঁতে সেয়া। আৰু ইয়াতে শুই আছে, কোনোবা দুজনে কান্দি আছে, কোনোবা বহি আছে দুখত, সেনেকৈ মানে। আৰু এটা চাউণ্ড আছে, সেই চাউণ্ডটোত মানে এনেকুৱা লাগে কি ৰিয়েল হৈ আছে মানে, একদম হৈ আছে। এই মানে কিছুমান যদি সৰু পোৱালি আহে ন, ভয় খাই যাব মানে। এনেকুৱা লাগি আছে মই এতিয়া মই মানে সেই ব্ৰিটিছৰ দিনলৈ ঘূৰি গ'লোঁ আৰু। ব্ৰিটিছৰ দিনত আহি এওঁলোকৰ সৈতে ময়ো জেলৰ ভিতৰত জীৱন কটাই আছোঁ এতিয়া। ভিতৰৰ পৰা ওলাই যাবলৈ মন যোৱা নাই। মই সেই মানে কিয় বেলেগ এটা ফিল হৈ আছে, গাৰ নোম শিয়ৰি উঠি একদম অতীজলৈ যুগলৈ ঘূৰি যোৱা যেন লাগিছে। আৰু এই দেৱালত হয়তো এতিয়াও তেওঁলোকৰ শব্দবিলাক আছে, তেওঁলোকে কেনেকৈ কথা পাতিছিলে, কেনেকৈ নিজৰ কষ্ট সহ্য কৰিছিলে। আৰু এই এৰিয়াটো মানে পূৰা শান্তি জেগা আৰু পুৰণা দিনৰ গান বজি থাকে একদম পূৰা স্বাধীনতা সংগ্ৰামৰ। আৰু চাওকচোন এটা বেলেগ এটা ভাইব দিয়ে মানে, একদম পুৰণা বিল্ডিং সেইবিলাকৰ একদম ভাইব এটা দিয়ে। ইমান ধুনীয়া লাগিছে জেগাটো, এৰি যাবলৈ মানে মন যোৱা নাই। কিন্তু আৰু বেলেগ এটা জেগাত যোৱাৰ প্লেনটো আছে, যদি পচিবল হয় তাত যাম মানে। এতিয়া এইফালৰ পৰা এক্সিট হৈ যায় আৰু ধুনীয়াকৈ। খানা জেগাও আছে চাগে, অকণমান ওপৰত গৈ চাই লওঁ কিনো আছে, তাৰপিছত ইয়াৰ পৰা ওলাই দিওঁ আৰু। কাৰণ অকলে আহিছোঁ যিহেতু বেছি দেৰি নকৰোঁ আৰু ডাইৰেক্ট এইটো ছাইডে যাওঁ, তাৰপিছত অলপমান চাই ওলাই দিওঁ। আৰু মিউজিয়ামটো মানে শেষ নহয়, ইমান ডাঙৰ। বাহিৰত ওলালে গৰম লাগে, ভিতৰত AC থাকে কাৰণে ভিতৰতে সোমাই আছোঁ। আৰু এটা ইয়াতে এনেকুৱা মিউজিয়ামত মানে বেলেগ মই এইটো চেলত আহিছোঁ, ইয়াতে মানে যিসকল মহিলা স্বাধীনতা সংগ্ৰামী আছিলে বেংগলৰ পৰা, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকৰ বিষয়ে ইয়াত লিখা আছে। আমাৰ অসমৰ কনকলতাৰ বিষয়েও আছে দেই ইয়াতে। আৰু এইটো আলিপুৰ জেল মিউজিয়াম বাহিৰৰ পৰা দেখাত এনেকুৱা। আৰু ইয়াক বাই দি এতিয়া যাওঁ আৰু নেক্সট জেগাত, যদি পাৰোঁ যোনটো জেগাত যাম বুলি কৈছে তাত যাম। আৰু মানে বাহিৰৰ পৰাই চাওকচোন বেলেগ এটা লেভেলৰ মানে পৌৰাণিক যুগলৈ ঘূৰি যোৱা যেন অনুভৱ হয়। আৰু টিকেটৰ মূল্য ইয়াত লিখা আছে 30 ৰুপিজ এণ্ট্ৰি ফিজ। লাইট এণ্ড চাউণ্ড শ্ব' চাবলৈ হ'লে 100 টকা এক্সট্ৰা। আৰু ইয়াতে কফি হাউচ এক্সট্ৰাকৈ আছে। এনেইতো কলকাতাৰ এটা ফেমাছ কফি হাউচ আছে পুৰণা, কিন্তু ইয়াতো এটা কফি হাউচ আছে আৰু মানে এক্সট্ৰাকৈ খোলা।